নমস্কাৰ আপোনালোক সকলোৰ বাবে আজি খুবেই গুৰুত্বপূৰ্ণ এটা ভিডিঅ' লৈ আহিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কেবিনেটত গ্ৰহণ কৰা কেইবাটাও সিদ্ধান্ত আপোনালোকৰ বাবে লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি সিদ্ধান্ত গ্ৰহণ কৰিছে আজিৰ কেবিনেটত আপোনালোকে সকলো গম পাই যাব। তাৰ আগতে আপোনালোক সকলোকে এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি মূল চেনেলত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই লওক এনেধৰণৰ নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। বলক তেতিয়াহ'লে মই আপোনালোকক শুনাই দিওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কেবিনেটত কি সিদ্ধান্ত গ্ৰহণ কৰিছে। বৈঠকখন অনুষ্ঠিত হয় আৰু ইয়াত আমি কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰোঁ। আপোনালোকে সকলোৱে জানে যে আমি সৰুসজাই ইনডোৰ ষ্টেডিয়ামটো সৰুসজাই স্পৰ্টছ কমপ্লেক্স বুলি ইয়াক জনা যায়, কিন্তু কাৰো নামত স্পৰ্টছ কমপ্লেক্সটো ডেডিকেটেড কৰা হোৱা নাছিল, যদিও ইণ্ডিভিজুৱেল ষ্টেডিয়াম কেইখন কোনোবা বিশিষ্ট ব্যক্তিৰ নামত আমাৰ নামাঙ্কিত কৰা হৈ আছে। এতিয়াৰ পৰা গোটেই সৰুসজাই স্পৰ্টছ কমপ্লেক্সটো অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স নামে জনা যাব। তো গোটেই এতিয়াৰ পৰা আমি সৰুসজাই ষ্টেডিয়াম বুলি নকৈ অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স ৰূপে ইয়াক নামাঙ্কিত কৰা হৈছে আৰু কেবিনেটে ইয়াক অনুমোদন দিছে। আপোনালোকে জানে যে আমাৰ এটা ইনষ্টিটিউট আছে যাক আমি SIRD বুলি কওঁ, ষ্টেট ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেণ্ট বুলি কওঁ। আজি কেবিনেটে সিদ্ধান্ত লৈছে যে যিটো SIRD বুলি আমাৰ প্ৰতিষ্ঠান আছে তাক গোলাপ বৰবৰা ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট নামে জনা যাব। অৰ্থাৎ চমুকৈ যাক আমি SIRD বুলি কওঁ আৰু গোটেই অসমতে ইয়াৰ বিভিন্ন অনুষ্ঠান আছে, বিভিন্ন ট্ৰেইনিং চেণ্টাৰ আছে, গোটেই অসমতে ইয়াক গোলাপ বৰবৰা ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট। আমি গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি এই নামাকৰণটো কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ইয়াৰ পিছত আমাৰ যিটো মঙলদৈৰ যিটো আমি ডিষ্ট্ৰিক্ট ষ্টেডিয়াম আছে, দৰং জিলাৰ মঙলদৈ দৰং জিলাৰ যিটো মঙলদৈত ডিষ্ট্ৰিক্ট ষ্টেডিয়াম আছে, আমি প্ৰথমজন দৰঙী ৰজা ধৰ্মনাৰায়ণ ষ্টেডিয়াম হিচাপে ইয়াক আমি নামাকৰণ কৰিছোঁ। তিনিটা অনুষ্ঠান আজি নামাকৰণ হ'ল। সৰুসজাই ষ্টেডিয়াম এজ এ ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স, আমাৰ ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ইয়াক গোলাপ বৰবৰা ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট হ'ব, আৰু মঙলদৈ জিলা ষ্টেডিয়ামটোক ৰজা ধৰ্মনাৰায়ণ ষ্টেডিয়াম ৰূপে ইয়াক নামাকৰণ কৰা হৈছে। সৰু কেবিনেটত কেইটামান সিদ্ধান্ত আছে, আপোনালোকে মোৰ টুইটত দেখা পাব। কাৰ্বি আংলং জিলাৰ থাৰাকুচি বুলি এখন গাঁও আছে ডংকা ৰেভিনিউ চাৰ্কুলত, তাতে আমি 900 মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ এটা প্ৰকল্পৰ বাবে যিটো এডভান্টেজ অসমত আমাৰ MOU স্বাক্ষৰ হৈছিল গ্ৰীণকো এনাৰ্জি, তেওঁলোকৰ লগত আজি আমাৰ যিখন এডভান্টেজ অসমত লেটাৰ অফ ইণ্টেণ্ট হৈছিলে, আজি তাক আমি চুক্তিলৈ ৰূপান্তৰ কৰি তেখেতসকলক মাটি বাৰী আমি গোটেইখিনি দিলোঁ, আৰু ইয়াতে তেখেতসকলে প্ৰায় 6000 কোটিতকৈও অধিক টকা ব্যয় কৰিব। 900 মেগাৱাট পাম্প ষ্ট'ৰেজ প্ৰজেক্ট, এইটো আগতে এডভান্টেজ অসমৰ সময়তে চহী হৈছিলে, আজি আমি ইয়াক চূড়ান্ত কৰোঁ। আজি এটা কেবিনেটে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এটা সংবেদনশীল সিদ্ধান্ত লৈছে। সেইটো আপোনালোকে জানে যে আমাৰ ধুবুৰী, নগাঁও, মৰিগাঁও, বৰপেটা, চাউথ চালমাৰা, গোৱালপাৰা আদি বিভিন্ন জিলাত আমাৰ খিলঞ্জীয়া লোকসকলে, তাত যিহেতু আমি সংখ্যালঘিষ্ঠ, খিলঞ্জীয়া লোকসকলে যথেষ্ট নিৰাপত্তাৰ প্ৰশ্নত তেওঁলোকে সদায়
সন্মুখীন হৈ থাকিব লাগে বিশেষকৈ বাংলাদেশৰ হোৱা ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বাংলাদেশৰ ফালৰ পৰাও আক্ৰমণৰ বলি হ'ব পাৰে আৰু নিজৰ গাঁওখনতো আক্ৰমণৰ বলি হ'ব পাৰে সেই পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইসেন্স দিয়া হ'ব আমি তেওঁলোকক আৰ্ম লাইসেন্স দিম তেওঁলোকে যাতে কোনোবাই যদি ভাবে যে মই বন্দুক কিনিম বা মই আগ্নেয়াস্ত্ৰ ৰাখিম তাৰ কাৰণে আজি আমি এটা স্কিম এনাউন্স কৰিছো স্পেশাল স্কিমছ ফৰ গ্ৰান্ট অফ আৰ্ম লাইসেন্সেস টু অৰিজিনেল ইনহেবিটেন্টস এণ্ড ইণ্ডিজিনাছ ইণ্ডিয়ান সিটিজেন ইন ভালনাৰেবল এণ্ড ৰিমোট এৰিয়াজ অফ আসাম আমাৰ বহুত সময়ত আমি দেখা পাওঁ যে নিৰাপত্তাৰ প্ৰশ্নত তেখেতসকল ভোগ কৰি থাকে আৰু বিশেষকৈ এতিয়া যেহেতু বাংলাদেশী নাগৰিক আদি বিতৰণৰ বহুত কাম আমাৰ চলি আছে গতিকে এই অঞ্চলবিলাকত আমাৰ যিখিনি থলুৱা খিলঞ্জীয়া লোক আছে তেওঁলোক যথেষ্ট নিৰাপত্তাৰ এটা সংকট ভুগি থাকে আৰু কিছুমান গাঁৱত অকণমান তেওঁলোকৰ পপুলেশ্যন আছে ক'বাত ধৰক মই এতিয়া নিজে জানো যে বাগবৰ জনিয়াৰ ভিতৰত এখন গাঁৱত কৰবাত 500 ঘৰ মানুহে বাকি আছে আৰু কোনো নাই গতিকে এতিয়া সেই মানুহখিনিৰ কোনোবাই যদি চৰকাৰে বন্দুকটো কিনি নিদিয়ে কিন্তু কোনোবাই যদি লাইসেন্স বিচাৰে আমি তেওঁলোকক উদাৰভাৱে লাইসেন্স দিম যাতে তেওঁলোকে নিজৰ ৰক্ষণাবেক্ষণ কৰিব পাৰে এটো এটা সেই অঞ্চলৰ মানুহৰ বহুদিনীয়া এটা অনুৰোধ আৰু দাবী আছিল ইয়াৰ ফলত ঢিং ৰূপহী লাহৰীঘাট এই অঞ্চলবিলাকৰ পকেটত যিবিলাক আমাৰ অসমীয়া মানুহ এতিয়াও আছে তেওঁলোকে সদায় ভয়ত জাগাখিনিৰ পৰা ওলাই আহিব লাগে মাটিবাৰী বিক্ৰী কৰি ওলাই আহিব লাগে এতিয়া আমি তেওঁলোকক কৈছো যে চৰকাৰে আপোনালোকে লাইসেন্স খুজক আমি আৰ্মছ লাইসেন্স আপোনালোকক দি দিম আপোনালোকে তাত অন্তত এটা সাহসেৰে হৈতে থাকিব পাৰিব চৰকাৰেতো সাহস দিয়ে আছে এটা অতিৰিক্তভাৱেও আপোনালোকে এটা সাহস পাব এই এটা সিদ্ধান্ত আজি কেবিনেটে খুব এটা ইম্পৰ্টেন্ট মাইলস্টোন বহু দিনৰ পৰা এই দাবীবিলাক অসম আন্দোলনৰ সময়ৰ পৰা এই দাবীবিলাক আছিল কিন্তু কোনো চৰকাৰে সাহস কৰা নাছিল যে আমি দিব পাৰিম নোৱাৰিম এই দাবীবোৰ আজি নহয় অসম আন্দোলনৰ দিনাখনৰ পৰা এই দাবীবোৰ আছিল আৰু তেতিয়াই যদি আমাৰ থলুৱা মানুহখিনিক আৰ্ম লাইসেন্স আমি দিলোহেতেন হয়তো বহুত মানুহ নিজৰ ঘৰ মাটি বিক্ৰী কৰি নাহিলেহেতেন আজি কেবিনেটে যেটো আমাৰ যেটো জাতি মাটি ভেটিৰ যেটো কল্পনা তাক আমি আগুৱাই লৈ গৈ আজি আমি সিদ্ধান্ত লৈছো যে যতে অসমীয়া মানুহ সংখ্যালঘিষ্ঠ থলুৱা মানুহ জনজাতীয় লোক যতে সংখ্যালঘিষ্ঠ তেওঁলোকে তাতে আৰ্মছ লাইসেন্সৰ কাৰণে আবেদন কৰিব পাৰিব আৰু চৰকাৰে উদাৰভাৱে তেওঁলোকক আৰ্মছ লাইসেন্স দিয়াৰ ব্যৱস্থা কৰিব কিন্তু এটো নহয় যে আমি বন্দুকটো কিনি দিম হেতু কনফিউজ কৰিব নালাগে আমি কাকো বন্দুক কিনি নিদিও কিন্তু কোনোবাই যদি আৰ্মছ বিচাৰে তেতিয়ালে আমি তেওঁলোকক আৰ্মছ আমি দিয়াৰ ব্যৱস্থা কৰিম ইণ্ডো বাংলা বৰ্ডাৰ শব্দটো আমি কোৱা নাই মই খালি উদাহৰণ দিছো যে আজিয়ে কিয় কেবিনেটে সিদ্ধান্তটো লবলগীয়া হল কিন্তু উত্তৰটো হল যে ভালনাৰেবল এণ্ড ৰিমোট এৰিয়া গতিকে ৰিমোট এৰিয়া বুলি কলে সাউথ সালমাৰা পৰি গল ভালনাৰেবল এৰিয়া বুলি কলে যদিও ৰিমোট নহয় ঢিং ৰূপহীৰ অসমীয়া মানুহখিনিৰ কাৰণে এটো ভালনাৰেবল এৰিয়া হৈ গল গতিকে দুটা ক্ৰাইটেৰিয়া কৰা হৈছে এটা ভালনাৰেবল আৰু এটা ৰিমোট দুটা ক্ৰাইটেৰিয়া কৰা হৈছে আমিতো কোনোদিনে কাকো কোৱাই নাই লাগে মোক ব্যক্তিগতভাৱে আবেদন কৰি থাকে কিন্তু চৰকাৰতো আঁচনি নাছিলে মোক গলে কৈ থাকে যে স্যাৰ আমাক আৰ্মছ লাইসেন্স দিয়ক বা আমাক বন্দুকৰ মোক কি আৰু মই যেতিয়া গাঁৱত মিটিং কৰিব যাওঁ পঞ্চায়ত ইলেকশ্যনতে মিটিং কৰিব গৈছো ৰাইজক মই লগ কৰো ৰাইজে মোক যি কাগজ পত্ৰ দিয়ে সেইবিলাকৰ ওপৰতে আমি পিছত সিদ্ধান্ত লওঁ গতিকে এইবাৰ মই ইলেকশ্যনত যাওঁতে মোক বহুত লোকে কৈছিলে বিশেষকৈ নগাঁও আৰু দৰঙত যাওঁতে যে আমাক স্যাৰ আৰ্মছ লাইসেন্স দিয়ক নহলে আমি মাটিবোৰ বিক্ৰী কৰি দিব লাগে সব জিলাতে দি দিম ভালনাৰেবল বুলি কলে তো চৰকাৰৰ ওপৰত পৰে গতিকে গুৱাহাটীতো ভালনাৰেবল এৰিয়া থাকিব পাৰে
আপুনি যদি ভাবে যে গুৱাহাটীত আমি কোনোবা এখন জায়গাত আমাৰ হাতীগাঁৱত দিব লাগে, এইটো ভালনাৰেবল এৰিয়া হৈ গ'ল। গতিকে এটা চৰকাৰৰ ওপৰত কথা, ভালনাৰেবল এণ্ড ৰিমোট। খালি আপোনালোকে ভালনাৰেবল আৰু ৰিমোট বুলি ক'লে কি বুজে, বুজাবৰ কাৰণে মই উদাহৰণ দিছো, কিন্তু এইটো আপ টু দা গভৰ্ণমেণ্ট। গভৰ্ণমেণ্টে য'তেই ভাবে ভালনাৰেবল আৰু ৰিমোট বুলি তাতেই দিব পাৰিব। গতিকে এইটোৰ ফলত আমাৰ মানুহখিনিৰ নিৰাপত্তাৰ এটা সমস্যা এটা সমাধান। সেইটো আৰু ৰেহাই দিব নিয়ম নাই, আৰ্মছখিনি তেওঁলোকে কিনিব, লাইচেন্সখন আমি সহজে দি দিম। ক্ৰিমিনেল হ'ব নালাগিব, পাছ ৰেকৰ্ড বেয়া হ'ব নালাগিব। আৰ্মছ লাইচেন্স দিয়াৰ ক্ষেত্ৰত ডিচি সকলে কিছুমান নিয়ম চাই যে আগত মোৰ কোনো ক্ৰিমিনেল কেছ থাকিব নালাগিব, পাছ হিষ্ট্ৰী মোৰ বেয়া হ'ব নালাগিব, তেনেকুৱা যিখিনি এটা পুলিচ ভেৰিফিকেশ্যন। কিন্তু মই যদি নিজেই মোৰ ক্ৰিমিনেল কেছ আছে, মোৰ নিজৰে মাৰ্ডাৰ কেছ আছে, তেতিয়া মই কিয় আৰ্মছ দিম? গতিকে এইখিনি যিখিনি এটা দিব। আৰু এইটো বহুত দিনৰ পৰা ডিমাণ্ড চলি আছিল যে ইণ্ডো বাংলা বৰ্ডাৰত, এইটো অসম আন্দোলনৰ দিনৰ পৰা এইটো ডিমাণ্ড চলি আছিলে। 85ত বা পৰৱৰ্তী সময়তে যদি আমি দি দিলোহেঁতেন, বহুত মাটি আমি তেতিয়াই বচাব পাৰিলোহেঁতেন। এতিয়া বহুত মানুহে পাৰ হৈ গুচি আহিলে আৰু গুৱাহাটীত আহি চবেই ছেফ জাগাত লেণ্ডিং কৰি গ'ল আৰু। গতিকে নহ'লে আমি বহুত মাটি তেতিয়াই বচাব পাৰিলো। Today, Government of Assam has taken a very important decision in our cabinet. We have Assam is a very difficult and very sensitive state. Today, we have decided that we will give arm license to the eligible persons who are residing in remote area, vulnerable area and border area, and will encourage our original inhabitants and indigenous Indian citizens to apply and take arms license as per the eligibility provided in the Indian Arms Act. Also, sir, how would you define the parameters of deciding which area the government will notify?